নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জানুৱাৰী। এইমাত্ৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাই গ'ল বিহুৰ উপহাৰ। এতিয়া হৈছে কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত বিহুৰ উপহাৰ 5,000 টকা সোমালে। টকা নাপালে কি কৰিব? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰভাৱে জিঅ'ডিং কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তি টকা সোমাব আপোনাৰ একাউণ্টত। তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 2,000 টকা প্ৰদান কৰিব। পিএম কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ডাঙৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব টকা। পিএম কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক প্ৰতিগৰাকী কৃষকসকল। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। পিএম কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। অৱশেষত পিএম কিষাণৰ 22 নং কিস্তিৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা বিশেষ জাননী জাৰি কৰিছে। ফেব্ৰুৱাৰী মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ 2,000 টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা আৰু বিহু উপলক্ষে এই 2,000 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। ধন লাভৰ বাবে কি কি কৰিব লাগিব? আপুনি পিএম কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ কেইবাটাও কাম কৰিব লাগিব, অন্যথা এইবাৰ কিন্তু নতুন নিয়মেৰে চৰকাৰে পিএম কিষাণৰ 22 নং কিস্তি টকা প্ৰদান কৰিব নতুন বছৰত। নম্বৰ 1, শীঘ্ৰে কৰি লওক EKYC আপডেট। যদি আপুনি এতিয়ালৈকে EKYC আপডেট কৰে EKYC আপডেট কৰাই লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। নম্বৰ 2, বনাই লৈ লওক ফাৰ্মাৰ ID। বহুতে পিএম কিষাণৰ টকা লৈ আছে কিন্তু ফাৰ্মাৰ আইডিটো বনোৱা নাই। যদি আপুনি এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই, অতি শীঘ্ৰে ফাৰ্মাৰ আইডি এটা বনাই লৈ লওক। আপুনি CSC চেণ্টাৰৰ জৰিয়তে ফাৰ্মাৰ আইডি এটা বনাই ল'ব পাৰিব। যদি আপুনি ভাবিছে নিজে বনাব, নিশ্চয় বনাব পাৰিব। কেনেকৈ বনাব, কি কি নথিপত্ৰ জমা দিব লাগিব নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। যদি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হোৱা নাই, অতি শীঘ্ৰে লিংক কৰি লৈ লওক। কেৱল এয়াই নহয়, আধাৰ কাৰ্ডৰ লগতো আপোনাৰ বেংক একাউণ্ট লিংক কৰিব লাগিব। কেনেকৈ কৰিব এইসমূহ কাম কাজ সম্পূৰ্ণকৈ জানি লওক। নম্বৰ 1, প্ৰথমতে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক আপুনি। নম্বৰ 2, ৱেবছাইটত গৈ আপুনি লগ ইন কৰক। নম্বৰ 3, তাতে আপুনি EKYC অপশ্যন দেখিব আৰু ক্লিক কৰক। নম্বৰ 4, আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু আপুনি চাৰ্চত ক্লিক কৰক। নম্বৰ 5, আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। নম্বৰ 6, তাৰপিছতে গেট OTP ক্লিক কৰক। নম্বৰ 6, আপোনাৰ পঞ্জীভুক্ত নম্বৰটো এখন OTP আহিব আৰু OTPটো আপুনি সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYCৰ কাম কাজ। যিসকলে এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে এনেকুৱাকৈ EKYC কৰি লওক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তি টকা নাপাব। ফেব্ৰুৱাৰীতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা সোমাব পাৰে আৰু 31 জানুৱাৰীৰ পূৰ্বে এইকেইটা কাম কৰাই লৈ লওক, অন্যথা টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ টকা। আপোনাৰ সমষ্টিত আত্মসহায়ক 10,000 টকা পালেনে? কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই, আপোনাৰ সমষ্টিৰ নামটো কি কমেণ্ট কৰক। কিয়নো প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা প্ৰদান কৰি আছে। আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 টকা পোৱা নাই, তেনেক্ষেত্ৰত কেতিয়া 10,000 টকাৰ চেক লাভ কৰিব আপুনি? ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পূৰ্বে সকলো মহিলাই লাভ কৰিব 10,000 টকাৰ চেক। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 8,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহু উপলক্ষে 8,000 কোটি টকা প্ৰদান কৰিব। ৰাজ্যৰ 32 লাখ মহিলাই পাব 10,000 কোটি টকা। আৰু ইয়াৰ পূৰ্বে 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় শ্ৰেণীৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ 32 লাখ মহিলাই পাব 10,000 কোটি টকা। উদ্যমিতা আঁচনিৰ 32 লাখ মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব আৰু প্ৰায় সকলো একাউণ্টত টকা সোমোৱা আৰম্ভ হৈ গৈছে আৰু কিছুমানৰ বাকী আছে। অতি শীঘ্ৰে আপোনাৰ সমষ্টিত 10,000 টকা লাভ কৰিব। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিছে এই টকা। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধনৰাশি। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। তাৰপিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ট্ৰিবিউনেল নহয় ডিচিয়ে পুছবেক কৰিব বাংলাদেশী সন্দৰ্ভত আপুনি জনক ডিচিক 24 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক ৰাজ্য অভিযোগ দিলে বাংলাদেশীক লৈ বিচাৰ কৰিব ডিচিয়ে 24 ঘণ্টাৰ ভিতৰত বিতৰণ কৰিব বাংলাদেশীক অভিযোগ থাকিলে ডিচিৰ কাষ চপাৰ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীয়ে মুকলি কৰিলে জৰুৰী হোৱাটছআপ নম্বৰ চুৰি ডকাইতি অবৈধ বেহা দেখিলে ফটো তুলি দিয়ক অভিযোগ এতিয়াই নোটিছ কৰি লওক জৰুৰী নম্বৰটো এতিয়া নোট কৰি লওক জৰুৰী নম্বৰটো হৈছে 6026900977 যিকোনো বিয়া কামৰ সৈতে জড়িত ব্যক্তিৰ তথ্য পালে এই নম্বৰত দিয়ক অভিযোগ হোৱাটছআপত মেছেজ কৰি দিয়ক আপুনি অভিযোগ দিয়াৰ ব্যক্তিৰ পৰিচয় গোপনে ৰখা হ'ব আৰু এটা মেছেজতে লোৱা হ'ব একশ্যন শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰিছে এই জৰুৰী নম্বৰ আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু এইটো টোল ফ্ৰী নম্বৰ সকলোৱে ছেভ কৰি ৰাখক তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ সংখ্যালঘুৰ 26 নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়াৰ হুংকাৰ কংগ্ৰেছে ৰেজাল্ট কৰিমক কৰা ব্যৱহাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে সংখ্যালঘুৰ ৰাইজ 26 নিৰ্বাচনত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব সংখ্যালঘু এলেকাত নিষিদ্ধ ঘোষণা কংগ্ৰেছক দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈকে গৌৰৱ গগৈৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ জাতীয় সংগঠনে কৰা ব্যক্তিক কৰা অসন্মানৰ প্ৰত্যুত্তৰ মুছলমান ৰাইজে দিব মুছলমান ৰাইজ অবিহনে কংগ্ৰেছ নাইৰ অস্তিত্ব প্ৰত্যেকজন মুছলমানে কংগ্ৰেছে বৰ্জন কৰক কংগ্ৰেছ দল 26ত কংগ্ৰেছক দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সংখ্যালঘু জনতাই তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই নহয় দেৱব্ৰত শইকীয়াই হেৰুৱাইছে ধৈৰ্য ৰেজাল্ট কৰিম চৰকাৰে কৰিছে বৃহৎ মন্তব্য মই মেৰুদণ্ডহীন মানুহ নহয় সেইকাৰণে কংগ্ৰেছৰ সভাপতিয়ে মন্তব্য দিয়াৰ পাছতো মোক তৃতীয়বাৰ আক্ৰমণ কৰিলে ধৈৰ্য তেওঁৰ নাই এনেকুৱাকৈ মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে দেৱব্ৰত শইকীয়াই কংগ্ৰেছত এনেকুৱাকৈ বিশৃংখলা লগালে মই দেৱব্ৰত শইকীয়াৰ গোলাম নহয় দেৱব্ৰত শইকীয়াৰ পৰা মই খাই থকা নাই দেৱব্ৰত শইকীয়াৰ কথা উঠা বহা নকৰোঁ মই সংখ্যালঘু ৰাইজৰ কথা শুনিম আত্মসন্মান বিক্ৰী কৰিব নোৱাৰোঁ মই জাতিক বিক্ৰী কৰিব নোৱাৰোঁ জাতিৰ ঊৰ্ধত কোনো হ'ব নোৱাৰে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰেজাল্ট কৰিম চৰকাৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বেদখলকাৰী আৰু অচিনাকি বিদেশীক ৰেহাই দিয়া নহ'ব ৰাজ্যত ধাৰাবাহিকভাৱে চলি থাকিব উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে চলিব উচ্ছেদ ৰাজ্যৰ মুঠ 12 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ'ব এতিয়া মাত্ৰ 1,60,000 বিঘা ভূমিতে উচ্ছেদ কৰা হৈছে অচিনাক্ত বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ নিৰ্দিষ্ট প্ৰমাণ পালে 24 ঘণ্টাতে দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব অচিনাকিক ডিচিৰ ওচৰত অভিযোগ দিলেই দেশৰ পৰা বাহিৰ কৰি দিয়া হ'ব অচিনাকি লোকক বেদখলকাৰী আৰু অচিনাকি লোকৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক দিয়া হ'ব মাটিৰ পট্টা সংখ্যালঘু লোকক বৃহৎ প্ৰতিশ্ৰুতি দিলে বিধায়ক অখিল গগৈয়ে বিজেপিক ওপৰে কংগ্ৰেছ ৰাইজৰ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰক কংগ্ৰেছ চৰকাৰত অখিল গগৈক থাকিবলৈ দিয়ক যিদিনা আমি চৰকাৰ গঠন কৰিম 2 বছৰৰ ভিতৰত চৰকাৰ গঠন কৰিম আৰু 2 বছৰৰ ভিতৰত সকলো সংকল্প পূৰণ কৰিম বানপানী গৰানিহাত পৰি থকা গৰাখহনীয়াত পৰি থকা আৰু গৰাখহনীয়াৰ ফলত হিৰোসকলে পাব ভূমিৰ পট্টা যাৰ মাটি দখলত আছে কিন্তু পট্টা নোপোৱাসকলক প্ৰদান কৰা হ'ব পট্টা সংখ্যালঘু অত্যাশিত সমষ্টি সৃজন গ্ৰামত এই ঘোষণা কৰিছে অখিল গগৈয়ে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট টিকট বিতৰণৰ পিছতে মাৰামাৰীৰ পৰা নামনিক ৰখাব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে মোৰ পৰা এইটো লিখি ৰাখক ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে 3 পৰা 4 কোটি টকা ল'ব আৰু আগতে লৈছে এইবাৰ নিৰ্বাচনতো ল'ব
মাৰামাৰি হোৱাটো খাটাং এইটো গ্ৰান্টি ইজনে সিজনক টকলৰ অভিযোগত মাৰামাৰিটো হোৱাটো খাটাং টিকট দিয়াৰ পিছতে হুলস্থুলুচ হ'ব মিয়া মুছলমানৰ সমষ্টিত নিৰ্বাচনৰ আগত নামনি থ'ব প্ৰচণ্ড মাৰপিট অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ভৱিষ্যতবাণী কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰ ডাঙৰ ঘোষণা চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000কৈ টকা এটিকুলি দুটিপাত আঁচনিৰ জৰিয়তে লাভ কৰিব ধনৰাশি 25 জানুৱাৰীৰ পৰা লাভ কৰিব এই 5,000 টকা অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণৰ বাবে প্ৰদান কৰা হ'ব এই টকা 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত পাব 52 শ্ৰমিকে লাভ কৰিব এই টকা মহিলা উদ্যমিতা অৰুণোদয়ৰ পাছত ৰাজ্য চৰকাৰ ডাঙৰ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'